এতিয়া আমাৰ ঘৰটো আছে কেনে দুখীয়া ঈদ আহিছে চলিটো আহিব সেইকাৰণেতো ভালকে পঢ়া আৰু তোৰ দেখোন পঢ়াত গুৰুত্বই নাই মোৰ যি হ'ল আৰু এতিয়া পঢ়ি ডাঙৰ মানুহ হৈছে পাকা ঘৰ বনবা পাৰছি তোৰ লগগীতে এতিয়া ৰিক্সাটো নাই ভালকে পঢ়ি আছে তোৰ ৰোল নম্বৰ 1 সেইকাৰণেতো ভালকে পাকা ঘৰ বনবা লাগব ভালকে পঢ়ি চঢ়ি এতিয়া আমি ভালকে পঢ়িব লাগব নহলে আকৌ পাকা ঘৰ বনবাই নাপাম মইনে কি তাৰমানে কথা পাতিছ তো নাই ঘৰটোৰে আলোচনা কৰছো দাদা হয় নেকি ঘৰটো কি ঘৰটো ঠিকে আছে এই লক্ষ্যক আহিব ঈদ আহিল নে নাই সেইকাৰণে ঘৰটো ভালকে বনবা লাগছিল মাইনে আজিকালি ভালকে পঢ়িব লাগে তেৰাং বেৰাংকে চলা আৰু তন্ধে ভালকে পঢ়লি ভাল পাকা ঘৰ বান্ধব পাৰবি বহো দে ঘৰটো ভাঙি কিবা হৈ গৈছে দেখোন আজিকালি ভালকে পঢ়িব লাগে মায়ো নাই দে মইনে এতিয়া মই যাওঁ মই আকৌ খবৰ ল'বা আহিলো কিবা কথা পাতি আছা সেইকাৰণে খবৰ ল'বা আহিলো আৰু গতিকে তোৰ নাই ভালকে পঢ়বি পঢ়ি শুনি ডাঙৰ মানুহ হলি পঢ়ি ভালকে ডাঙৰ মানুহ হৈ পাকা ঘৰ বান্ধব পাৰবি গতিকে আজিকালি এনেকুৱা ঘৰত নায়ে মানুহ তোমালোকৰে দেখিলো মই কিন্তু যি নহওক ভালকে পঢ়লি পাকা ঘৰতে বান্ধি খেলে থাকিব পাৰবি ন দে হ'ব দে মই এতিয়া যাওঁ তোৰ নাই স্কুল যাব ওলছা স্কুলত যাবি ভালকে পঢ়বি তেৰাং বেৰাং নকৰবি দেই মই নিয়া হয় কথাটো অলপমান বেয়া হৈছে বাৰু দুটামান গাঁৱৰ মানুহ মই পঠাই দিম ঘৰটো ভাল কৰিব কাৰণে পইচা পাতি আছে নে নাই পইচা আছে ৰ এক পঢ়াক গেলি 10,000 টকা এটা জমা আছে মাই দি থৈ গৈছিল হয় নেকি দে হ'ব দে মোৰো তাৰমানে তোৰ মাহতো হোৱা নাই 10,000 টকাটো খৰচ কৰা নাই আৰু পঢ়াৰ নামতে থৈছো হয় নেকি দে মইনা হাত তাৰমানে মোৰো দৰমহা হোৱা নাই দৰমহা হলি তোনাই দুটামান কামলা চাবা পইচাটো ময়ে দিম যাৱা হা দৰমহা পাম অহা মাহত দৰমহা পালি মই দৰমহাৰ পইচা আদা দি কেনে তোমালোকৰ ঘৰকেইটা মই ভাল কৰি দিম তোনাই খালি কামলা কেইটামান গোটাবি হা মই আহি খবৰ ল'ম দুদিনমান পিছত পইচাটো মই দিম যা টেনশ্যন ল'ব নালাগে হা দে মই যাওঁ দে দেখছে কি ধুনীয়াকে বুজাইছি দাদা তই পইচাও দিম বুলি কৈছে ঘৰো বন দিম বুলি কৈছি ইমান ভাল আজিৰ যুগত এনেকুৱা মানুহ নায়ে তই বুজি পাবা লাগে এইগিলা হয় দে মই আজিৰ যুগত এনেকুৱা মানুহ দেখাই নাছিলো তই ভালকে পঢ়বি মোৰ যি হ'ল আৰু তই যা স্কুলত যাওঁ